নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি ভিডিওটো কিমান দীঘল হয় কেইটা খবৰ আপোনালোকক জনাব পাৰো সেই সম্পৰ্কে নাজানো কিয়নো মোৰ আজি মোবাইলত চাৰ্জ নাই। ভিডিও বনাবলৈ আহিছো দেখিছো যে চাৰ্জ দেখোন একেবাৰে নাই। তো যিমান দূৰলৈকে ৰেকৰ্ড হয় সিমান দূৰলৈকে ভিডিওটো বনাম কাৰণ এতিয়া চাৰ্জ দি ভিডিও ৰেকৰ্ড কৰি আপোনালোকৰ বাবে আগবঢ়োৱাটো সম্ভৱ নহব যেহেতু এতিয়া প্ৰায় 3টা বাজিবৰে হৈছে। তো সেইভাবে কেইটা খবৰ আপোনালোকক জনাব পাৰো নাজানো বাৰু যিকিটাই জনাম খুবেই আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ জনাম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি প্ৰথম খবৰটো ওলাই পৰিছে আমাৰ ভাৰতৰ কোম্পানী সমূহৰ খেনো দিনক দিনে উপাৰ্জনৰ সংখ্যা বৃদ্ধি পাইছে। আমাৰ ভাৰতৰ প্ৰত্যেকজন ব্যক্তিৰ উপাৰ্জন কমিছে কিন্তু তাৰ বিপৰীতে ভাৰতৰ কোম্পানী বিলাকৰ উপাৰ্জনৰ সংখ্যা বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে আৰু আটাইতকৈ বেছি উপাৰ্জন বৃদ্ধি পাইছে ফাৰ্মা কোম্পানী সমূহৰ মানে যিবিলাক কোম্পানী নেকি মেডিচিন নিৰ্মাণ কৰে সেই কোম্পানী বিলাকৰ আটাইতকৈ বেছি উপাৰ্জন হৈছে আৰু উপাৰ্জন নহবনো কিয় তেওঁলোকে যি হে দাম বৃদ্ধি কৰিছে মেডিচিনৰ তো তেওঁলোকৰটো উপাৰ্জন বৃদ্ধি হ'বই। তো এই বছৰটোৰ মানে এতিয়ালৈকে এটা সমীক্ষা ওলোৱা গৈছিলে যে এতিয়ালৈকে কোম্পানী বিলাকৰ কোনটো সেক্টৰ কোম্পানীৰ আটাইতকৈ বেছি মানে লাভ হৈছে। তো তাৰ ভিতৰত ফাৰ্মা কোম্পানী সবচে টপত আছে মানে মেডিচিন বনোৱা কোম্পানী। আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা। মহাৰাষ্ট্ৰৰ চৰকাৰে মহাৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এতিয়া নতুনকৈ নিয়ম বান্ধি দিছে। এতিয়াৰে পৰা যিমান বিলাক মহাৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে এতিয়াৰে পৰা চৰকাৰৰ এগেইনষ্টত ভালেই হওক বা বেয়াই হওক কোনো ধৰণৰ মন্তব্য আগবঢ়াব নোৱাৰিব সামাজিক মাধ্যমত। তেওঁলোকৰ বাবে এতিয়াৰে পৰা বেলেগ বেলেগ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। অফিচিয়েল একাউণ্ট বেলেগ মানে বেলেগ প্ৰাইভেট একাউণ্ট বেলেগ এনেকৈ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব আৰু অফিচিয়েল একাউণ্টৰ পৰা কোনো ধৰণৰ চৰকাৰী কাৰ্যক তেওঁলোকে নিন্দা কৰিব নোৱাৰিব। এই নিয়ম বনাই দিছে মহাৰাষ্ট্ৰত কাৰণ চৰকাৰৰে তেওঁলোকে দৰমহা ল'ব আকৌ চৰকাৰকে তেওঁলোকে ক্ৰিটিসাইজ কৰিব এইটো কেনেকৈ সম্ভৱ হয় না। তো সেইবাবে মহাৰাষ্ট্ৰ চৰকাৰে কৈছে না বাবা আমিয়ে তোমালোকক পইচা দিম দৰমহা দিম আকৌ তোমালোকে আমাৰ এগেইনষ্টত কিবা লিখিবা এইটো নচলিব। আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উৰিয়াম ঘাটৰ পৰা। উৰিয়াম ঘাটৰ পৰা খবৰ ওলাইছে একাংশ মুছলমান লোকে এতিয়া উৰিয়াম ঘাটত বেলেগকৈ পৃথককৈ মুছলিম ল্যান্ড বিচাৰিছে। যেনেকৈ নেকি বড়োল্যান্ড আছে ঠিক তেনেকৈ এতিয়া একাংশ মুছলমান লোকে মুছলিম ল্যান্ড বিচাৰিছে। তেওঁলোকে কৈছে যে অসমত বোলে 1,40,00,000 মুছলমান আছে গতিকে 1,40,00,000 মুছলমানক বেলেগকৈ মুছলমান ল্যান্ড দি দিব লাগে। তো এই সন্দৰ্ভত আপোনালোকে কি ক'ব আপুনি মুছলমানেই হওক বা হিন্দুৱেই হওক আপোনালোকে যিয়েই নহওক আৰু তো আপুনি কি ক'ব এই সম্পৰ্কত তো কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইকেইদিন লোকসভাৰ বৈঠক চলি আছে। তো লোকসভাৰ বৈঠকৰ মাজতেই বিৰোধী পাৰ্টিয়ে চৰকাৰক বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছে। তো তাৰ মাজতেই এতিয়া চৰকাৰ পক্ষক প্ৰশ্ন কৰিছে যে বিজেপি পাৰ্টিয়ে বা বৰ্তমানৰ চৰকাৰে কংগ্ৰেছতকৈ বেছি জৱাহৰলাল নেহেৰুক বোলে তেওঁলোকে সমালোচনা কৰে বা জৱাহৰলাল নেহেৰুৱে যিবিলাক কামকাজ কৰি গ'ল সেই কামকাজ বিলাকৰ বিষয়ে তেওঁলোকে বেছিকৈ মাত মাতে বা বৰ্তমান যিখিনি নেকি ঘটনা সংঘটিত হৈ আছে সেই ঘটনাবিলাকতকৈ পূৰ্বতে আজিৰ পৰা ধৰি লওক আপোনাৰ 20 বছৰ 30 বছৰ 40 বছৰ 50 বছৰ আগত যিবিলাক নেকি ঘটনা সংঘটিত হৈ গৈছিলে সেই ঘটনাবিলাকৰ ওপৰত এই লোকসভাৰ বৈঠকত আপোনাৰ চৰকাৰৰ পক্ষৰ মানুহে বিভিন্ন ধৰণৰ মানে প্ৰশ্ন উত্থাপিত কৰিছে মানে বিজেপি পাৰ্টিয়ে প্ৰশ্ন উত্থাপিত কৰিছে। তো এইটো বেয়া কথা চাওকচোন কিমানখিনি পাতিবলগীয়া কথা আছে আপোনাৰ নিবনুৱাৰ পৰা ধৰি ঢেৰ টপিক আছে কিন্তু সেইবিলাকৰ ওপৰত মানে শাসক পক্ষই কথা কোৱা নাই। তেওঁলোকে মানে সেই পুৰণা দিনতে হৈ যোৱা অতীজত হৈ যোৱা কথাবিলাকক এতিয়া ৰিপিট কৰি আছে ৰিভাইজ কৰি আছে। তো সেইবিলাক এতিয়া ৰিপিট কৰি জানো কিবা লাভ হ'ব যোৱাটোতো গলেই আৰু। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত ৰাজ্যত খৰাং বতৰে দেখা দিছে যাৰ বাবে নেকি এতিয়া চৰকাৰৰ সহায়ৰ বাট চাই আছে খেতিয়কসকলে। এটা চৰকাৰেনো সহায় কৰিব কেনেকৈ চৰকাৰে সহায় কৰো বুলি ক'লে জলসিঞ্চন প্ৰকল্পৰ দ্বাৰা খেতিয়কসকলক সহায় কৰিব পাৰে কিন্তু পৰ্যাপ্ত পৰিমাণৰ জলসিঞ্চনৰ ব্যৱস্থা নাই আৰু যি দুই এটা আছে সেয়াও বৰ্তমান সময়ত বেয়া অৱস্থাত পৰি আছে
যাৰ বাবে নেকি এতিয়া জিলা উপায়ুক্ত সমূহে নিৰ্দেশনা প্ৰদান কৰিছে আমাৰ অসমত যিমানখিনি নেকি ক্ষুদ্ৰৰ পৰা ধৰি ডাঙৰলৈকে জলসিঞ্চন প্ৰকল্প অচল হৈ আছে সকলোবিলাক মেৰামতি কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে যাতে খেতিয়কসকলে পৰ্যাপ্ত পৰিমাণৰ পানী লাভ কৰে খৰাং বতৰত তো আপোনালোকৰ অঞ্চলত হয়তো নাথাকিব পাৰে কৰবাত আছে এটা দুটা বাৰু যি কি নহওক যি কেইটা আছে সেই কেইটা যদি চলে পানী যদি দিয়া যায় তেন্তে অকনমান সুবিধা হ'ব ন আপোনালোকৰ তাতে জলসিঞ্চন প্ৰকল্পৰ অফিস আছে নে বা জলসিঞ্চন প্ৰকল্প আছে নে নাই কমেন্ট সেকশনত জনাব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ ওপৰত তো অভিনেত্ৰী নন্দিনী কাশ্যপে ৰিসেন্টলি ৰুদ্ৰ সিনেমাখন কৰিছিল আৰু তাৰ পাছতেই তেখেতক গোটেই অসমত চিনি পাবলৈ লৈছিল তেখেত অৱশ্যে পূৰ্বৰ পৰাই অভিনেত্ৰী কিন্তু ৰুদ্ৰ সিনেমাখনৰ পাছৰ পৰা তেখেতক বেছিকৈ চিনি পাবলৈ লৈছিল তো নন্দিনী কাশ্যপে এটা এক্সিডেন্ট সংঘটিত কৰাইছিল এটা খবৰ লোৱা অনুসৰি সেই যুৱকজনৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে আৰু যাৰ বাবে নেকি তেখেতক বৰ্তমান সময়ত আটক কৰা হৈছে থিয়েটাৰৰ অখৰাস্থলীৰ পৰা তো তেখেতে মানে থিয়েটাৰৰ অখৰা কৰি আহি আছিল আৰু তেনে অৱস্থাতে তেখেতক আটক কৰিছে কাৰণ তেখেতে যেটো এক্সিডেন্ট সংঘটিত কৰাইছিল সেই এক্সিডেন্টত পতিত হোৱা যুৱকজনৰ মৃত্যু হৈছে ইতিমধ্যে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলি আছে অসমৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলি থকাৰ মাজতেই গুৱাহাটী মহানগৰীখনকনো কেনেকৈ খাৰি যাবলৈ দিয়া যায় তো গুৱাহাটী মহানগৰীৰ পৰা খবৰ লাইছে এতিয়া গুৱাহাটী মহানগৰীৰ চলিব উচ্ছেদ অভিযান ফটাখিল সংৰক্ষিত বনাঞ্চলৰ অবৈধ দখলত চলিব উচ্ছেদ এসপ্তাহৰ ভিতৰত বনাঞ্চল ত্যাগ কৰিবলৈ অবৈধ দখলকাৰীলৈ জাননী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় এতিয়া ফটাখিলটো মানে আপোনাৰ যিসকলে অবৈধভাৱে দখল কৰি আছে তেওঁলোকক উচ্ছেদ অভিযান চলোৱা হ'ব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক পূৰ্বতেই কৈছো লোকসভাৰ বৈঠক চলি আছে তো লোকসভা বৈঠক চলি থকাৰ মাজতেই ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক প্ৰশ্ন কৰিছে যে ডোনাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ সৈতে যি নেকি যুদ্ধ হৈছিল সেই যুদ্ধৰ বিৰতি ডোনাল্ড ট্ৰাম্পে কৰোৱাইছিল বুলি ডোনাল্ড ট্ৰাম্পে এতিয়ালৈকে প্ৰায় 29 বাৰ কৈছে ডোনাল্ড ট্ৰাম্পে যেতিয়াই সুবিধা পায় তেতিয়াই কয় যে মোৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধ ৰখিলে ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ বিৰতি মই কৰোৱালো তো ডোনাল্ড ট্ৰাম্পে যি নেকি মন্তব্য কৰিছিল সেই মন্তব্যক উদ্দেশ্যি ৰাহুল গান্ধীয়ে কৈছে যদিহে হসাকয়ে ডোনাল্ড ট্ৰাম্পে সেই যুদ্ধ বিৰতি কৰোৱা নাছিল তেনেহলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এবাৰ কৈ দেখাওক যে ডোনাল্ড ট্ৰাম্পে কোৱা কথা সম্পূৰ্ণৰূপে অসত্য কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেনে ধৰণৰ ক'ব নোৱাৰিলে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে কৈ থাকে যে ডোনাল্ড ট্ৰাম্পে আমাৰ যুদ্ধ বিৰতি কৰোৱা নাই আগেছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে পাকিস্তানৰ এটা টিভি চেনেলৰ নিউজ তেখেতৰ সোশ্যাল মিডিয়া হেণ্ডেলত শেয়াৰ কৰিছিল যেটো নিউজত আমি দেখিবলৈ পাইছো যে পাকিস্তানৰ এটা নিউজ চেনেলে লোকসভাৰ বৈঠকত গৌৰৱ গগৈয়ে উত্থাপিত কৰা প্ৰশ্নৰ সন্দৰ্ভত পাকিস্তানৰ সেই নিউজ চেনেলটোৱে বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু তাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ যে সম্পৰ্ক আছে সেয়া আকৌ এবাৰ প্ৰমাণিত হ'ল তাৰ পাছতে এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক উলতি ধৰিছে ডক্টৰ ভবেন চৌধুৰীয়ে তেখেতে কৈছে যে পাকিস্তানৰ টিভি ভাৰতবৰ্ষত নিষিদ্ধ তেন্তে আপুনি এই ভিডিও ক্লিপটো কৰ পৰা পালে হিমন্ত বিশ্ব শৰ্মা দেৱক প্ৰশ্ন কৰিছে তেন্তে আপুনি পাকিস্তানৰ এই ভিডিও ক্লিপটো কৰ পৰা পালে আপোনাৰ টিমতো কোনোবা পাকিস্তানী চোৰাংচোৱা আছে নেকি এইবাৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ভবেন চৌধুৰী ডাঙৰীয়াই প্ৰশ্ন কৰিছে যে যিবিলাক নেকি চেনেল আমাৰ ভাৰতত বন্ধ সেই চেনেল বিলাকৰ ভিডিও ক্লিপ আপোনালোকে কেনেকৈ লাভ কৰিলে পাকিস্তানত হয়তো আপোনালোকৰো কোনোবা চোৰাংচোৱা আছে তো সেই বুলি প্ৰশ্ন উত্থাপিত কৰিছে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক দেখা যাওক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এই সন্দৰ্ভত কি উত্তৰ দিয়ে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে 1 আগষ্ট তাৰিখৰ পৰা গৰমৰ বন্ধ সমাপ্ত হ'ব লৰা ছোৱালী সকলে আকৌ 1 আগষ্ট তাৰিখৰ পৰা বিদ্যালয় যাব লাগিব
খবৰ লাইছে 1 আগষ্ট তাৰিখৰ পৰা বন্ধ সম্পূৰ্ণৰূপে বিদ্যালয়সমূহ খোলা হ'ব আৰু 7:30 বজাত বিদ্যালয়সমূহ পুনৰ বহিব বুলি জনাইছে 7:30 বজাৰ পৰা পাঠদান আৰম্ভ হ'ব বিদ্যালয়সমূহৰ 1 আগষ্ট তাৰিখৰ পৰা বিদ্যালয় খুলিব আৰু 9 বজাৰ পৰিৱৰ্তে 7:30 বজাৰ পৰা 7 বজাৰ পৰা বিদ্যালয়ৰ পাঠদান চলিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নন্দিনী কাশ্যপৰ ওপৰতে মানে অভিনেত্ৰী নন্দিনী কাশ্যপৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো তো নন্দিনী কাশ্যপৰ এগেইনষ্টত এতিয়া সদৌ অসম পলিটেকনিক ছাত্ৰ সভা একতা সভাৰ তৰফৰ পৰা প্ৰত্যেক ডিস্ট্ৰিক্টে এজাহাৰ দাখিল কৰা হ'ব বুলি ঘোষণা কৰা হৈছে কাৰণ যিজন যুৱকৰ এক্সিডেন্টত মৃত্যু হৈছে সেই যুৱকজন এজন পলিটেকনিকৰ ছাত্ৰ আছিল এতিয়া সেইভাবে সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভা তৰফৰ পৰা তেখেতৰ বিৰুদ্ধে নন্দিনী কাশ্যপৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হ'ব ভাৰতৰ প্ৰত্যেকখন অসমৰ প্ৰত্যেকখন থানাই যাতে নন্দিনী কাশ্যপে উচিত শাস্তি লাভ কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গোটেই অসমতে বৰ্তমান সময়ত উচ্ছেদ অভিযান চলাই আছে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যিনিকি উচ্ছেদ অভিযান চলাই আছিল সেই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি এজন মুছলমান লোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক উদ্দেশ্যি অশ্লীল মন্তব্য কৰিছিল চাওকচোন বাৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মৰ্যাদাটো ৰাখিব লাগে নহয় না মানিছো যেনিবা হিমন্ত বিশ্ব শৰ্মাদেৱক বেয়া পায় কিন্তু মুখ্যমন্ত্ৰীৰ পদবীটো অসন্মান কৰিব নালাগে তো এজন মুছলমান যুৱকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ তথা মুখ্যমন্ত্ৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক উদ্দেশ্যি অশ্লীল ইংগিত দিছিলে অশ্লীল মানে মন্তব্য কৰিছিলে আৰু সেই যুৱকজন বৰ্তমান আৰক্ষীৰ জালত পৰিছে খবৰ লোৱা অনুসৰি মন্ত্ৰীৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি ভাবুকি দিয়া যুৱকক গ্ৰেফতাৰ অসম অৰুণাচলৰ সীমান্তৰ কিমিনৰ পৰা গ্ৰেফতাৰ কৰিছে নাজিৰ উদ্দিন নামৰ যুৱকজনক এনে বদনাম আকৌ তাতে এইবিলাক কাম কৰি আকৌ বদনামি হ'ব লাগে কিয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ বেংকসমূহত বুলে বৃদ্ধি পাইছে মালিক নোহোৱা টকাৰ সংখ্যা মানে এনে কিছুমান একাউণ্ট আছে যিবিলাক একাউণ্টৰ হোল্ডাৰ হয়তো মৰি গুচি গ'ল নতুবা সেই একাউণ্টবিলাক বৰ্তমান সময়ত ব্লক হৈ আছে যিবিলাক একাউণ্টৰ কোনো মানে দাবীদাৰী নাই কোনেও মানে সেই একাউণ্টত থকা পইচাসমূহ ক্লেম কৰা নাই খবৰ লোৱা অনুসৰি ষ্টেট বেংক পাঞ্জাব নেশ্যনেল বেংক এক্সিছ বেংক HDFC Bank এই বেংক বিলাকত সৰ্বমুঠ প্ৰায় 67,000 crore rupees 67,000 crore rupees বৰ্তমান সময়ত খেনো জমা হৈ আছে যিবিলাক ধনৰ কোনো ধৰণৰ মালিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হাৰিয়ানাৰ পৰা হাৰিয়ানা চৰকাৰে এটা বিৰাটেই ডাঙৰ সিদ্ধান্ত লৈছে এতিয়াৰে পৰা যদি হাৰিয়ানাত কোনোবাই ইলেক্ট্ৰিক ভেহিকেল ক্ৰয় কৰে তেন্তে হাৰিয়ানা চৰকাৰে সেই ব্যক্তিজনক 18% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব বুলি জনাইছে 18% মানে ভাবক যদি 5 লাখ টকীয়া এখন বাহন ক্ৰয় কৰে তেহলে 18% যদি ৰেহাই দি দিয়ে মোটামুটি 1 লাখ মান টকালৈকে তেখেতে ৰেহাই পাই যাব তো এই নিয়ম বনাইছে হাৰিয়ানাত মোৰ মতে এই নিয়মটো গোটেই ভাৰতবৰ্ষতে হ'ব লাগে ইলেক্ট্ৰিক ভেহিকেলক প্ৰমোট কৰিব লাগে যাতে মানুহে পেট্ৰলৰ পৰিৱৰ্তে ইলেক্ট্ৰিক ভেহিকেল ক্ৰয় কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ পলিটিচিয়ান সকল ভাৰতবৰ্ষৰ বিজনেছমেন সকল দিনক দিনে ধনী হৈ গৈছে কিন্তু তাৰ পৰিৱৰ্তে যিসকল নেকি সৰ্বসাধাৰণ জনতা তেওঁলোক দিনক দিনে দুখীয়া হৈ পৰিছে বুলি খবৰ ওলাইছে খবৰ অনুসৰি আমাৰ ভাৰতবৰ্ষত যিসকল লোকে নেকি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা 44% লোকে ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰিব পৰা নাই বুলি খবৰ ওলাইছে 44% লোকে ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰিব পৰা নাই এটা বিৰাটেই মানে ভয়ানক কথা এফালে পলিটিচিয়ান সকল আনফালে বিভিন্ন পদবীত থকা বিষয়া সকল আনফালে বিজনেছমেন সকল ধনী হৈ গৈছে কিন্তু সৰ্বসাধাৰণ জনতা দুখীয়া হৈ গৈছে ক্ৰেডিট কাৰ্ডৰ বিল পৰ্যন্ত মানে পৰিশোধ কৰিব পৰা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 1 আগষ্ট তাৰিখৰ পৰা ইউপিআইৰ লগত জড়িত কেবাটাও নতুন নিয়ম সলনি হ'ব মই আপোন নিউজ চেনেলত বাৰু এই সম্পৰ্কে ভিডিও আপলোড কৰিম 1 আগষ্টৰ পৰা কি নিয়ম সলনি হ'ব তো তাৰ কাৰণে আপোনালোকে ওয়েট কৰক চেনেলটো কিন্তু মানে সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ ডেসক্ৰিপচনত লিংক আছে আৰু খবৰ লোৱা অনুসৰি ইউপিআই যেনে আপোনালোকে 50 বাৰতকৈ বেছি পইচা মানে আপোনালোকৰ বেলেন্স চেক কৰিব নোৱাৰিব হেইটা নিয়ম সলনি হ'ব দ্বিতীয়তে ধৰি লওক আপোনালোকৰ কি হ'ব এনেকা কেবাটাও নিয়ম মানে ইউপিআইৰ লগত জড়িত নিয়ম চেঞ্জেছ হ'ব 1 আগষ্ট তাৰিখৰ পৰা মানে প্ৰথমটো হৈ গল সেই 50 বাৰতকৈ বেছি বেলেন্স আপোনালোকে চেক কৰিব নোৱাৰিব আপোনালোকে যদি কৰবাত অটো পেমেন্ট সেট কৰি থৈছে আপোনালোকৰ ইউপিআই তাৰ নিয়ম চেঞ্জ হ'ব কিছুমান নিয়ম চেঞ্জ হ'ব 1
তাৰিখৰ পৰা 1 আগষ্টৰ পৰা মই আপোন নিউজ চেনেলটোত ভিডিঅ' আপলোড কৰিম আপোনালোকে চাব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে পৃথিৱীৰ সৰ্ববৃহৎ ধনী ব্যক্তি এলন মাস্কে এটা বিশেষ প্ৰজেক্টৰ ওপৰত কাম কৰি আছে আৰু সেই প্ৰজেক্টটো এতিয়া সফলভাৱে ৰূপায়ণ হৈছে এজন ব্যক্তিৰ দেশত তেখেতে নিউৰোচিপ নিৰ্মাণ কৰি আছে যেনেকৈ নেকি মোবাইল বিলাকত মাদাৰবোৰ্ড থাকে যেনেকৈ নেকি মোবাইল বিলাকত চিপছ থাকে ঠিক তেনেকৈ এতিয়া মানুহৰ মগজুটো চিপছ ব্যৱহাৰ কৰা হ'ব মানে মানুহৰ মগজুত চিপছ সংস্থাপন কৰা হ'ব এক প্ৰকাৰ ক'বলৈ গ'লে এটা সৰু কম্পিউটাৰ সংস্থাপন কৰা হ'ব মানুহৰ মগজুত সেই কম্পিউটাৰৰ জৰিয়তে মানুহে হাত ব্যৱহাৰ নকৰাকৈ বিভিন্ন ধৰণৰ বস্তু চলাব পাৰিব যিবিলাক মানুহ নেকি বছৰ বছৰ ধৰি পংগু সেই মানুহবিলাকেও কম্পিউটাৰ চলাব পাৰিব যিবিলাক মানুহে মুখেৰে কথা ক'ব নোৱাৰে যিবিলাক মানুহে হাত ভৰি চলাব নোৱাৰে সেই মানুহবিলাকে আৰামছে চলা ফুৰা কৰিব পাৰিব সেই মাইক্ৰ'চিপছটোৰ জৰিয়তে যেটো নেকি মগজুত সংস্থাপন কৰা হ'ব তো এগৰাকী মহিলাৰ দেহত সেই মাইক্ৰ'চিপছ বৰ্তমান সংস্থাপন কৰা হৈছে আৰু যেটো সফল পৰীক্ষণ হৈছে বুলি জনাইছে এলন মাস্কে মহিলাগৰাকীয়ে 20 বছৰ ধৰি একো কামকাজ কৰিব পৰা নাছিলে যেতিয়া নেকি তেখেতৰ মগজুত সেই মানে কম্পিউটাৰটো সংস্থাপন কৰা গ'ল তো সেই কম্পিউটাৰ সংস্থাপন কৰাৰ লগে লগে মহিলাগৰাকীয়ে নিজে কম্পিউটাৰ চলাব পাৰিছে কম্পিউটাৰ তেখেতে হাতেৰে চলোৱা নাই কিন্তু অটোমেটিক্যালি কম্পিউটাৰটো তেখেতে কন্ট্ৰোল কৰিব পাৰিছে মানে ইমানে পাৱাৰফুল বস্তু বনাই আছে এলন মাস্কে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হায়দৰাবাদৰ পৰা খবৰ ওলাইছে হায়দৰাবাদত এজন যুৱকে বেডমিণ্টন খেলি থকাৰ অৱস্থাতে হাৰ্ট এটেকত মৃত্যু হয় বুলি খবৰ ওলাইছে দৈনিক হাৰ্ট এটেকত মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তো মই এই সম্পৰ্কত কেইবাটাও ভিডিঅ' আপলোড কৰিছো আপোনাৰ প্ৰাঞ্জিত গগৈ ফেসবুক পেজত মানে আপোনালোকে চাব পাৰে যে কেনে ধৰণৰ কি হোৱাৰ বাবে বৰ্তমান হাৰ্ট এটেক বৃদ্ধি পাইছে আৰু তাৰ পৰা আপোনালোকে বাচিবৰ বাবে কি কৰিব তো প্ৰাঞ্জিত গগৈ পেজটো আপোনালোকে ফলো কৰি ৰাখিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা তো এগৰাকী মহিলা ডক্টৰৰ সৈতে বৰ্তমানলৈকে সৰ্ববৃহৎ স্কেম কৰিছে স্কেমাৰে প্ৰায় 19.24 কোটি টকাৰ স্কেম কৰিছে এগৰাকী ডক্টৰ মহিলাৰ সৈতে তো সেই মহিলাগৰাকীক হঠাতে কোনোবাই ফোন কৰে আৰু কয় যে আপোনাক ডিজিটেলি এৰেষ্ট কৰা হৈছে এতিয়া আপুনি 2 কোটি টকা ট্ৰান্সফাৰ কৰক নহলে আপোনাক ডিজিটেলি এৰেষ্ট কৰা হ'ব ডিজিটেলি এৰেষ্ট মানে মহিলাগৰাকী অকনমান বয়সস্থ আছিল মানে ডক্টৰ গৰাকী তো এইবিলাক বৰ বিশেষ নাজানে তো যাৰ বাবে নেকি বাচিবৰ কাৰণে পইচা দি দিলে আৰু পইচা দিওঁতে 19 কোটি টকা দি দিলেগে তেখেতে ইয়াৰ বাবদ গোল্ড লোন পৰ্যন্ত লৈ পেলালে লোন পৰিশোধ মানে আপোনাৰ পইচা পৰিশোধ কৰিবৰ কাৰণে গতিকে এইবিলাকৰ পৰা সাৱধান আপোনালোকলৈ যদি তেনেকে হঠাতে ফোন আহে আৰু কয় আপোনালোকক ডিজিটেলি এৰেষ্ট কৰা হৈছে তেন্তে সেইবিলাকত পইচা নিদিব ডিজিটেলিও এৰেষ্ট কৰিব পাৰে নে বাৰু তেত চাল্লা তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগা খবৰ ইমান কেইটাই আছিল খবৰ বাৰু গুটেই কেইটাই জনাব পাৰিলো কিন্তু শৰ্ট কৈ জনাব লগা হ'ল তাৰ বাবে বহুতেই দুখিত আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিঅ' লগ কৰাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম